নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান প্ৰাগ বিশেষলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। মই বৰ্তমান উপস্থিত আছোঁ প্ৰকৃতিৰ এক অপৰূপ সৃষ্টিৰ মাজত। এইখন নৈসৰ্গিক তাৰ শোভাৰ কাৰণে প্ৰখ্যাত এখন ঐতিহাসিক বিল, এখন মাগুৰী মতাপুং বিল। তিনিচুকীয়া জিলাত থকা ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আছে, বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত এই বিলখন। আৰু এই বিলখনৰ বিশেষত্ব এইটো হৈছে যে ইয়াতে প্ৰায় 200 জলচৰ পক্ষী ইয়াত পোৱা যায়। অসংখ্য পক্ষী আছে, পৰিভ্ৰমী পক্ষী ইয়াত বাসস্থান। আৰু এইখন যিখন আছে এইখন আৰু এটা কাৰণে প্ৰখ্যাত ইয়াত আপুনি দেখিব যে এখন নদী আছে মাজত, আৰু এই নদীখন ডিব্ৰু নদী এই বিলখনৰ মাজত হেৰাই গৈছে। আমি এই আধা ঘণ্টা কালত এই বিলখনত কি পায়, কি আছে, কি সুবিধা, কি অসুবিধা, কাৰণ এই প্ৰখ্যাত জলাশয়খনে বিভিন্ন সমস্যাত ভুগিছে। এই সমস্যাৰ কাৰণে আচলতে এখন আকৰ্ষণীয় পৰ্যটনস্থল হোৱাৰ থল থকা স্বত্বেও এই ক্ষেত্ৰত একো কৰা হোৱা নাই। আমি এই বিষয়ত আজি এই সন্দৰ্ভত আলোচনা কৰিম। আমাৰ সৈতে আছে এজন এই অঞ্চলৰ আগশাৰীৰ প্ৰকৃতিকৰ্মী, তেওঁ হৈছে নিৰন্ত গোহাঁই। মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। তাৰ বিষয়লৈ মই জানিব বিচাৰিছোঁ, এইখন মতাপুং বিল আৰু মাগুৰী মতাপুং বিলৰ মাজত আমি দেখিছোঁ ডিব্ৰু নদীখন আহি ইয়াত হেৰাই গৈছে। আকৌ নদীখন ওলাই গৈছে, কিন্তু নদীখন আহি এই বিলখন দুখনৰ মাজত হেৰাই গ'ল। এইখন জলাশয় বিশেষত্ব কি ইয়াত চৰাই পায়, কি ইয়াত বায়'ডাইভাৰ্চিটি আছে, এই বিষয়ে জনাব নেকি? এই মাগুৰী মতাপুং বিলখন বিশ্ববিখ্যাত IBA হয়, ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া চাইট, আৰু এইখন ডিব্ৰু-চৈখোৱা ইক'চেণ্ট্ৰিক জোনতো এতিয়া অন্তৰ্গত হৈছে। আৰু এই বিলখনৰ বিশেষত্ব হ'ল যে আপুনি কোৱা নিচিনাকৈ এই বিলখন এতিয়া দেখিছে এখন নীৰৱ পানী, ড্ৰপ ৱাটাৰ। ইয়াৰ আগফালেও নদী আছে, পিছফালেও নদী আছে, অৰ্থাৎ ইয়াৰ মাজত নদীখন বিলীন হৈ গৈছে। আৰু এই বিলখন এখন পৃথিৱীৰ ভিতৰতে এখন অতি ব্যতিক্ৰমী বিল, যিটো এই বিলত মানুহ, মাছ আৰু চৰাই তিনিটা প্ৰজাতি ইয়াতে মিলি সহাৱস্থান কৰি আছে। আৰু যিমানেই বেছি মানুহে মাছ মাৰে সিমানেই বেছি ইয়াতে চৰাই বৃদ্ধি পায়। কাৰণ কি এই মুকলি ইয়াৰ যিবিলাক পিটবিলাক, মেটেকাবিলাক যেতিয়া বহুত বৃদ্ধি পাই আহে, মেটেকাবিলাক যেতিয়া মানুহবিলাকে চাফা কৰি দিয়ে, তেতিয়া ইয়াতে চৰাইবিলাকে ঘূৰি মুভমেণ্ট কৰিবৰ কাৰণে সুবিধা হয়। আৰু যেতিয়া এই চৰাইবিলাক যেতিয়া বৃদ্ধি পায়, আৰু তেতিয়া চৰাইবিলাকৰ যিবিলাক মলমূত্ৰবিলাক মাছৰ খাদ্য হয়। গতিকে মানুহ, মাছ আৰু চৰাই তিনিটাৰ সহাৱস্থান। আৰু ইয়াত আপুনি ইয়াৰ বিশেষত্ব হ'ল যে এই মাছ ৰানিং ৱাটাৰত গৈ থকা পানীত ইয়াতে বেছি বেলেগ ধৰণৰ মাছ থাকে, ড্ৰপ ৱাটাৰত বেলেগ ধৰণৰ মাছ থাকে, যিবিলাক জলাশয় থাকে তাত বেলেগ ধৰণৰ মাছ থাকে। এই মাগুৰী মতাপুং বিলত গোটেইকেইটা পানীৰ অৱস্থানটো ইয়াতে আছে। ইয়াতে পানী গৈ থাকে, এই আপুনি সেইখিনিত দেখিব তাত ড্ৰপ ৱাটাৰ, গতিকে ইয়াতে সকলো ধৰণৰ মাছ ইয়াতে পোৱা যায়। অজস্ৰ ইয়াতে জলচৰ প্ৰাণী আছে। আৰু এই বিলখনত কেৱল মাছেই নহয়, ইয়াত আপুনি বহুত প্ৰকাণ্ড অজগৰ ইয়াতে আছে, কাছ আছে। অলপ কিছুদিনৰ আগতে ইয়াতে এজনী কাছ দেখা পোৱা গৈছিল, তাতে প্ৰায় 55 কিলো হৈছিলে। 55 কিলোগ্ৰাম ওজনৰ কাছ ইয়াত পোৱা গৈছে। হয়, আৰু তেনেকুৱা পোৱা গৈছে, দেখিছে বহুত এই পিটনিবিলাকত তেনেকুৱা প্ৰায় 1 কুইণ্টললৈকে কাছ আছে বুলি মানুহে ইয়াতে কৈছে। মানে বৰ প্ৰকাণ্ড কাছ, অজস্ৰ কাছ ইয়াতে আছে। আৰু অজস্ৰ ইয়াত জলচৰ প্ৰাণী আছে, বিশেষকৈ অজগৰ আছে। ইয়াতে বহুত অজগৰ আছে এই পিটনিটোত। কেৱল জলচৰ প্ৰাণী নহয়, চৰাইটো আপোনাৰ ক'বই নালাগে, ইয়াতে সকলো ধৰণৰ চৰাই ইয়াতে মানে দেখা পোৱা গৈছে। মই নিৰন্তৰভাৱে জানিব বিচাৰিছোঁ, আচলতে এনেই ইয়াত কিবা কাউণ্টিং হৈছে, মানে এনেই বাৰ্ড কাউণ্ট হৈছে নেকি, বা কি প্ৰকাৰৰ চৰাই আছে, কি প্ৰজাতিৰ চৰাই আছে, এই টোটেল কিমান চৰাই ইয়াত পোৱা গৈছে, এই বিষয়ে কাউণ্টিং হৈছে নেকি? ইয়াত এতিয়ালৈকে 230 চৰাই অকল এই মাগুৰী মতাপুং বিলখনত ইয়াতে আমি দেখা পাইছোঁ। আৰু ইয়াৰ ভিতৰত কিছুমান প্ৰজাতিৰ চৰাই আছে যিবিলাক চৰাই মানে গোটেই পৃথিৱীতে বিৰল। মই এইটো এটা তাৎপৰ্যপূৰ্ণ কথা ক'লে নিৰন্তই, যে 230 বিধ প্ৰজাতিৰ চৰাই এইখন বিলতে পোৱা যায়। অৰ্থাৎ আজি আমি বিভিন্ন ঠাইত পক্ষী অভয়াৰণ্য দেখিছোঁ, বহুবিলাক পক্ষী অভয়াৰণ্য হয়তো 70 বিধ 80 বিধ চৰাই লৈ পেলাই পক্ষী অভয়াৰণ্য হৈছে, কিন্তু এখন বৃহৎ 230 বিধ প্ৰজাতিৰ চৰাই আছে। কিন্তু এইখন পক্ষী অভয়াৰণ্য হিচাপে ঘোষিত হোৱা নাই, আৰু ইয়াত বিভিন্ন সমস্যা আছে। মই প্ৰথমতে নিৰন্তৰভাৱে জানি ল'ম কি চৰাই গ্ল'বেলি ইম্পৰ্টেণ্ট চৰাই কি আছে, তাৰ লগতে কি সমস্যা আছে এইখন সংৰক্ষণ হোৱা নাই। এইখন আকৰ্ষণীয় পৰ্যটনস্থল হিচাপে গঢ়ি তোলাৰ সম্পূৰ্ণ থল থকা স্বত্বেও ইয়াক কাম কাৰ্যকৰী কৰা হোৱা নাই। নিৰন্তৰ ইয়াতে বিৰল চৰাই কেইটামান হ'ল লেচাৰ হোৱাইট ফ্ৰণ্টেড গুছ। এইটো আমি ইয়াত প্ৰথমবাৰ দেখা পাইছিলোঁ, যিটো 40 বছৰ ভাৰতবৰ্ষ ক'তো দেখা পোৱা নাছিলে। গোটেই পৃথিৱীজুৰি এইটো এটা থ্ৰেটনেড স্পেচিছ। ইয়াতে বৈকাল তিল আছে, ৱৰ্ল্ডৰ মানে ৱৰ্ল্ড ৰেড ডাটা বুকত এইটো ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পেচিছ বৈকাল তিল। ইয়াতে ফালকাটেড ডাক আছে, যিটো গোটেই গ্ল'বেলি এইটো এটা থ্ৰেটনেড স্পেচিছ। ইয়াতে দেখা পোৱা গৈছে আপোনাৰ আমাৰ লোকেল এণ্ডেমিক কিছুমান চৰাই আছে, যেনেকৈ ব্লেক ব্ৰেষ্টেড পেৰট বিল, মাছ বাবলাৰ, শ্ৰাম্প পিনিয়াৰ,
এইকেইটা চৰাই হ'ল এণ্ডেমিক স্পেচিছ এইকেইটাকে ডিব্ৰুচৈখোৱা ইয়াৰ মূল বাসস্থান আৰু বিদেশী পক্ষীবিদবিলাকে মেইনলি আমাৰ এই গ্ৰাছলেণ্ড বাৰ্ডছবিলাক চাবলৈ আহে আৰু ইয়াতে প্ৰত্যেক বছৰে নতুন নতুন প্ৰজাতিৰ চৰাই ইয়াতে ৰেকৰ্ড হৈছে যোৱা বছৰ মই এটা চৰাই প্ৰজাতি ইয়াতে ৰেকৰ্ড কৰিছিলোঁ যে ইষ্টাৰ্ণ য়েলো ৱাকটেল বালিমাহী চৰাই বালিমাহী 6টা প্ৰজাতি ইয়াত ডিব্ৰুচৈখোৱাত পোৱা যায় বা অসমত পোৱা যায় কিন্তু ইয়াত 7 নম্বৰ প্ৰজাতিটো হ'ল ইয়াতে যোৱা বছৰ আমি ৰেকৰ্ড কৰিছোঁ 2004 চনত এজন বিদেশী পৰ্যটকে এইটো দেখা পাইছিলে মাগুৰী বিলত কিন্তু মই যোৱা বছৰ মাত্ৰ 1 মিনিটৰ কাৰণে মই চৰাইটো কেপচাৰ কৰিলোঁ ফটোত কিন্তু সেই চৰাইটো নেক্সট আকৌ দেখা পোৱা নাই কাৰণ গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি ফুৰা যিবিলাক চৰাই আছে তাৰ ভিতৰত এই ইষ্টাৰ্ণ য়েলো ৱাকটেলটো অন্যতম 10টামান প্ৰজাতিৰ চৰাই গোটেই পৃথিৱী পৰিভ্ৰমণ কৰে আৰু সেই মাগুৰী বিলতো সেই চৰাইটো ৰেকৰ্ড কৰা হয় তাৰমানে এই গোটেই সমগ্ৰ পৃথিৱী পৰিভ্ৰমণ কৰা চৰাই বালিমাহী এই প্ৰজাতিটোৱে এইখন মাগুৰী মটমিং বিলতো তেওঁলোকে আশ্ৰয়ভূমি কৰিছে বা বাসভূমি কৰি লৈছে আৱাসভূমি কৰিছে এটা গুৰুত্বপূৰ্ণ কথা যে বালিমাহী চৰাই আমাৰ অসমৰ এনে কমন বাৰ্ড বালিমাহী চৰাই ইয়াত পোৱা যায় যথেষ্ট যিটো কথা কৈছে 6 বিধ প্ৰজাতিৰ আছে সন্ধান পোৱা গৈছে আৰু 6 বিধে ইয়াত আছে 7ম বিধ যিটো ক'লে ইষ্টাৰ্ণ য়েলো ৱাকটেল নামৰ 7ম বিধ প্ৰজাতিৰ বালিমাহী চৰাই ইয়াত আৱিষ্কাৰ হৈছে এইটো এটা গুৰুত্বপূৰ্ণ এটা তথ্য আৰু এটা কথা এইটো হৈছে আমাৰ বাহিৰৰ পৃথিৱীয়ে ইমান গম পোৱা নাই হয় আৰু এইটো মই যেতিয়া মোৰ সেই ফটোটো মোৰ হোৱাটছআপ মোৰ ফেচবুকত দিলোঁ গোটেই পৃথিৱীজুৰি এটা আলোড়ন সৃষ্টি হৈছিলে গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ পৰা মই মন্তব্যবিলাক পাইছিলোঁ সেই চৰাইটো ইয়াত দেখা পোৱা ফটো গোটেই সেই সময়ত পৃথিৱীৰ বেলেগ কোনো ঠাইত পোৱা নাছিলে মই যেতিয়া পাইছিলোঁ গতিকে পৃথিৱীজুৰি পক্ষীবিদবিলাকৰ মাজত এটা আলোড়ন সৃষ্টি হৈছিলে আৰু এটা কথা প্ৰণয়দা যে এই মাগুৰী মটাপুং বিলখন অসমৰ মানুহে জনাটো এইকাৰণে প্ৰয়োজন লাখ লাখ বছৰ গোটেই পৃথিৱীত 12টা পক্ষী পৰিভ্ৰমী পথ আছে যিবিলাক মানে বাৰ্ড ফ্লাইৱে বুলি কোৱা হয় তাৰ ভিতৰত 2টা পক্ষী পৰিভ্ৰমণ পথে আমাৰ মাগুৰী মটাপুং বিলখন বা ডিব্ৰুচৈখোৱাক চুই গৈছে এটা হ'ল ইষ্টাৰ্ণ চেণ্ট্ৰেল এছিয়ান ইণ্ডিয়ান ফ্লাইৱে সেইটো ফ্লাইৱে আমাৰ ডিব্ৰুচৈখোৱাৰ মাজেদি গৈছে আৰু এটা খুব মন কৰিবলগীয়া কথা যে আমাৰ কাৰণে গৌৰৱৰ বিষয় যে লাখ লাখ চৰাইবিলাক যে পৰিভ্ৰমণ কৰে তেওঁলোকে আহি ডিব্ৰুচৈখোৱাৰ পৰা আৰু আগলৈ নাযায় প্ৰায় 90% চৰাই যিবিলাক চৰাই মাগুৰী বিলৰ পৰা বেক কৰে গতিকে তেওঁলোকে 2 মাহ 3 মাহ দিন পৰিভ্ৰমণ কৰি আহি মাগুৰী বিলত ৰয় আৰু এই পথটো তেওঁলোকে ইয়াতে সমাপ্ত ইয়াৰ পৰা তেওঁলোকে আৰু আগলৈ নাযায় কেইটামান প্ৰজাতি আছে যেনেকৈ আপোনাৰ ক্ৰেন চৰাছ ক্ৰেন কমন ক্ৰেন এই ক্ৰেনবিলাকে মাজে মাজে ডিব্ৰুচৈখোৱাত থাকি অলপ আগলৈ গুচি যায় আৰু ক'ৰবাত হয়তো ম্যানমাৰ ফালে বহেগৈ কিন্তু মেক্সিমাম চৰাই আমাৰ ভাৰত উপত্যকাত দেখা পোৱা এই মেক্সিমাম চৰাই কিন্তু আপোনাৰ মাগুৰী মটাপুং বিলৰ পৰা বেক কৰে আচ্ছা এইটো তাৎপৰ্যপূৰ্ণ তথ্য মই এই কথা বুজি পোৱা নাই এতিয়াও মোৰ মনত এইটো কথাই আচৰিত লাগি আছে তো মই জানিব বিচাৰিম এই কথাটো যে ইমান এটা সুন্দৰ আকৰ্ষণীয় এখন জলাশয় এই জলাশয়খনৰ বৈচিত্ৰতা মন কৰিবলগীয়া ইয়াত সকলো ধৰণৰ যিটো কৈছে যে জৈৱ বৈচিত্ৰৰ কাৰণে যিখিনি উপযোগী সমস্যা গোটেইখিনি আছে ইয়াত কিন্তু তাৰপিছতো এইখন আশ্চৰ্যজনকভাৱে আজিলৈকে বাৰ্ড চেঞ্চুৰী কৰা হোৱা নাই বা দীপৰ বিলৰ মূল এলেকাৰ ভিতৰত সোমোৱাই লোৱা হোৱা নাই দীপৰ বিল বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত হৈ আছে কিন্তু মই আশা কৰিছোঁ যে এইটো নিশ্চয় চৰকাৰে এই দিশত গুৰুত্ব দিব কিন্তু মই এতিয়া জানিব বিচাৰিছোঁ আচলতে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে ডিব্ৰুচৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত মাগুৰী মটাপুং এইখন জলাশয় বিল দুখন মই জানিব বিচাৰোঁ কি সমস্যা আছে কিহৰ কাৰণে ইয়াত ভাবুকি সৃষ্টি হৈছে আৰু ইয়াত মই কেমেৰা পাৰ্চন বিকাশে তাৰ মাজত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সুন্দৰ এটা তাত এটা চৰাই আছে নাম এইটো অপেন বেল ষ্টক শামুক ভঙা এইটো আছে ৰামকোৱাং আছে ইয়াত বিভিন্ন পৰিমাণৰ চৰাই আছে এইখিনি চৰাই খুব সুন্দৰভাৱে দেখুৱাইছে ইয়াত দেখুৱাই আছে বিকাশে খুব সুন্দৰ বিকাশ অকণমান কেমেৰাটো দাঙি দিলে আৰু ধুনীয়াকৈ পাবা আৰু ধুনীয়াকৈ ওপৰত বহুতখিনি চৰাই আছে ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আছে কিন্তু মই নিৰন্তৰ জানিব বিচাৰিছোঁ এইবাৰ চৰাই পূৰ্বৰ দৰে আহিছে নে পূৰ্বতকৈ কম আহিছে নে বেছি আহিছে এই পূৰ্বৰ দৰে আহিছে পূৰ্বতকৈ কম নাই হোৱা পূৰ্বতকৈ অলপ বেছিহে হৈছে নিচিনা আমাৰ দেখা পোৱা গৈছে আৰু খুব মন কৰিবলগীয়া আপুনি চাব যেতিয়া আফগানিস্তানত খুব বম্বিং হৈছিলে যুদ্ধ হৈছিলে কেইবছৰমান আগতে গোটেই পৃথিৱী এই চাউথ এছিয়াত মানে চৰাই পৰিভ্ৰমণটো কমিছিলে কিন্তু মাগুৰী মটাপুং বিলত সেই বছৰ বাঢ়িছিলে কাৰণ আকাশ মাৰ্গত যেতিয়া মানে মানুহৰ উৎপাত বৃদ্ধি হৈছে বম্বিং হৈ যায় সেই অঞ্চলত তাত বম্বিং হোৱাৰ লগে লগে পৰিভ্ৰমণ তাত কমিছিল আৰু মাগুৰী মটাপুং বিল যিহেতু এটা খুব সুৰক্ষিত অঞ্চল এইবিলাকত এই শান্তি এই ৰাছিয়াৰ ফালৰ পৰা বেছিকৈ চৰাইবিলাক আমাৰ ইয়াতে আহে এই চাইনাৰ ওপৰেদি বেছিকৈ আহে গতিকে ইয়াত প্ৰত্যেক বছৰ দেখা পোৱা গৈছে কিন্তু প্ৰণয়দা এটা কথা সুবিধা পালে ক'ব বিচাৰোঁ যে চৰকাৰে ইয়াত একো মনোযোগ দিয়া হোৱা নাই মই আহিম মই সেই সমস্যাখিনিৰ কথা পাতিম কিন্তু আমি সমস্যাখিনিৰ কথা পতাৰ আগতে আচলতে এইখন আমি কৈছোঁ যে এখন ঐতিহাসিক বিল মাগুৰী মটাপুং দুখন বিল আছে মাগুৰী মটাপুং বিলৰ পাৰত আছোঁ আমি বৰ্তমান মাজত আছোঁ আৰু ইয়াৰ মাজত এইটোৱে বৈশিষ্ট্য এইখন বিলৰ জলাশয়খনৰ ইয়াৰ মাজত ডিব্ৰু নদীখন যিখন আছে ডিব্ৰু নদীখন ইয়াত আহি এই জলাশয়ৰ বুকুত হেৰাই গৈছে ইয়াৰ মাজেদি সোমাই বিল
বিল নদীখন প্ৰবাহিত হৈছে আৰু এইখনে গৈ সিফালে গৈ অনন্ত নালাত পৰিছে অনন্ত নালা হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ কিন্তু ডিব্ৰু নদীখন আহি পেলাই এই বিল দুখনৰ মাজত হেৰাই গৈছে এইকাৰণে এই জলাশয়ৰ বিশেষত্ব বৃদ্ধি পাইছে আমি কথা পাতিম আমি এই জলাশয়খনৰ এখন প্ৰখ্যাত জলাশয় ইয়াৰ যথেষ্ট সমস্যা আছে এতিয়ালৈকে বাৰ্ড চেংচুৰী ঘোষিত হোৱা নাই আমি এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ এই প্ৰাক বিশেষ কাৰ্যসূচীত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান প্ৰাগ বিষয়লৈ আমি আজি উপস্থিত আছোঁ মাগুৰী মতাপুং বিল এইখন তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত আৰু ইয়াৰ পৰা যিমানে চাইছোঁ অকল ইমান সৌন্দৰ্য আমাক সকলোৱে মুগ্ধ কৰিছে আচলতে ইয়াত যিসকল পৰ্যটক আহে কোনো পৰ্যটক ইয়াত নিৰাশ হ'ব নালাগে ইয়াত চৰাই পাবই বৰ্তমান সময়ত অসংখ্য চৰাই আছে ইতিমধ্যে নিয়ন্ত গোহাঁই এই অঞ্চলৰ অগ্ৰণী পৰিৱেশকৰ্মী ৰাজ্যৰ এজন অগ্ৰণী পৰিৱেশকৰ্মী প্ৰকৃতিকৰ্মী তেওঁ জনোৱা মতে ইয়াত 230 বিধৰো অধিক প্ৰজাতিৰ পক্ষী এই জলাশয়খনত পোৱা গৈছে ইতিমধ্যে এই জলাশয়খনত বিভিন্ন প্ৰজাতিৰ পক্ষী আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে আৰু এই নিশ্চয় নিঃসন্দেহে সকলোকে মুগ্ধ কৰিব ইয়াত যোনে আহে কোনো পৰ্যটক ইয়াত নিৰাশ হ'বলগীয়া নহয় খুব সুন্দৰ ইয়াৰ পৰিৱেশ আৰু ইয়াত দেখুৱাইছে এইটো এটা ডিব্ৰু চৈখোৱাৰ এটা বৈশিষ্ট্য ইয়াত দেখিবলৈ পাইছে এটা ফেৰাল হৰ্চ যিকেইটা ইয়াত বন ঘৰচীয়া ঘোঁৰা বুলি কোৱা হয় ডিব্ৰু চৈখোৱা প্ৰখ্যাত হৈ পৰিছে আচলতে যদিও ইয়াক ৱাইল্ড লাইফ স্পেচিছ বুলি গণ্য কৰা নহয় কিন্তু বন ঘৰচীয়া ঘোঁৰা ইতিমধ্যে প্ৰখ্যাত হৈ পৰিছে এই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ইয়াত দুটা গোটত আছে এটা ঢলা দিশত আছে এটা গোট আৰু এটা গোট ইয়াত আছে ইয়াতে মই নিৰন্ত মই এই কথা অকণ জানিব বিচাৰিম আচলতে গোটেই পৃথিৱীত এতিয়া সম্পূৰ্ণ বনৰীয়া ঘোঁৰাটো প্ৰায় নিশ্চিহ্ন হৈ গৈছে গতিকে ফেৰাল হৰ্চ বা বন ঘৰচীয়া ঘোঁৰাবিলাককে এতিয়া বনৰীয়া ঘোঁৰা মৰ্যাদা দিয়া হৈছে কিন্তু আমাৰ অসম চৰকাৰে কিন্তু এই ডিব্ৰু চৈখোৱাৰ বন ঘৰচীয়া ঘোঁৰাখিনিক লৈ সদায় অৱহেলা কৰি আছে যিকিনক এই বন ঘৰচীয়াবিলাক আপুনি দেখিব তাৰ ডিঙিৰ যিবিলাক চুলিবিলাক সেইবিলাক চুলিবিলাক সিংহৰ নিচিনা তাৰ কেছ নিচিনা দীঘল বহুত প্ৰকাণ্ড দেখিলে গম পাব এই ঘোঁৰা কেইটা মানুহে এটা সময়ত পালন কৰিছিলে আৰু বহু বছৰ আগতে মানুহবিলাকে এৰি দিয়াৰ পিছত এই ঘোঁৰাবিলাক এতিয়া বন ঘৰচীয়া ঘোঁৰালৈ ৰূপান্তৰিত হৈছে এই বন ঘৰচীয়া ঘোঁৰাৰ কাৰণে আচলতে ডিব্ৰু চৈখোৱা প্ৰখ্যাত মানে বহুত মানুহে ডিব্ৰু চৈখোৱা বিশেষত্ব বুলি ক'লে বহুতে চৰাই চিৰিকটি আছে কিন্তু ইয়াত বন ঘৰচীয়া ঘোঁৰা পায় বুলি মানুহে জানে আৰু বন ঘৰচীয়া ঘোঁৰা চাবলৈকে বহুত মানুহ আহে আমি দেখুৱাইছোঁ এইটো চৈখোৱা ক্ষেত্ৰৰ অন্তৰ্গত এইফালে আমি দেখুৱাইছোঁ কেইটা বন ঘৰচীয়া ঘোঁৰা আৰু যিকেইটা ঢলাৰ দিশত আৰু কেইটামান আছে কিন্তু ইয়াত এইটো দুটা গোটত নহয় জানো কেইবাটাও গোটত আছে মোৰ প্ৰধানকৈ ঢলা ফালে চুৰকে চাপৰিত মেইন গোটটো আছে আৰু সেইখিনি আটাইতকৈ পুৰণা ঘোঁৰাখিনি আৰু পিছৰ পৰ্যায়ত এইখিনি ঘোঁৰা সেইখিনি এটা ইতিহাস আছে আমি যিমান জানো দ্বিতীয় মহাসমৰ সময়ত ইংৰাজে এৰি থৈ যোৱা ঘোঁৰা বুলি কয় সেইটো প্ৰচাৰ হয় আচলতে প্ৰণয়দা মই সত্য কথাটো অসমবাসীক জনাই দিব বিচাৰিছোঁ আমি অধ্যয়ন কৰি যিখিনি আমি চূড়ান্ত কৰিছোঁ যে এইখিনি যুদ্ধ সময়ত এৰি থৈ যোৱা ঘোঁৰা নহয় এইখিনি হ'ল যুদ্ধ সময়ত যিবিলাক ঘোঁৰা আনিছিলে আমেৰিকানবিলাকে ব্ৰিটিছ সেনাবিলাকে সেইবিলাক বহুত ওখ যিবিলাক আমাৰ ইণ্ডিয়ান আৰ্মিবিলাকে এতিয়া ইউজ কৰে কিন্তু এই ঘোঁৰাবিলাকৰ মূল বুৰঞ্জীটো হৈছে যে এই ঘোঁৰাবিলাক সেই সময়ত 1950 চনৰ ভূমিকম্প সময়ত তাত এইখিনি মানুহে নেপালী সম্প্ৰদায়ৰ এইখিনি মানুহে পালন কৰিছিলে আৰু সেই 50 চনৰ ভূমিকম্পত তেওঁলোকে তাৰ পৰা উঠি গুচি আহিলে আৰু ঘোঁৰাবিলাক এৰি থৈ আহিলে আৰু সেই গতিকে এই ঘোঁৰাখিনি মানুহে এৰি থৈ অহা ঘোঁৰা আৰু এই চাইনাত যিবিলাক বনৰীয়া ঘোঁৰা আছে ইয়াত কিছুমান বনৰীয়া ঘোঁৰাও আছে অকল বন ঘৰচীয়া নহয় কিছুমান ঘোঁৰা আছে আপুনি মন কৰিব যাৰ নেজবিলাক চুটি সাধাৰণতে আমাৰ ইণ্ডিয়ান ঘোঁৰাবিলাকৰ নেজবিলাক দীঘল ইয়াত দুই ধৰণৰ বন ঘৰচীয়া ঘোঁৰা আছে এইখিনি আছে 1 ফুট নেজ দীঘল এই ঢলা চুৰকে চাপৰিত সেই ঘোঁৰাবিলাক দেখা পোৱা যায় সেইখিনি সম্পূৰ্ণ চাইনাৰ সম্পূৰ্ণ বনৰীয়া ঘোঁৰাৰ লগত তাৰ সাদৃশ্য আছে আচ্ছা মই এয়া দেখুৱাইছে এইকেইটা ঘোঁৰাকেইটা স্বাস্থ্য কিন্তু বাকী ঘোঁৰাতকৈ স্বাস্থ্য ভাল সুন্দৰ স্বাস্থ্যৱান আছিলে ডিব্ৰু চৈখোৱাৰ যিটো বনজ সম্পদৰ ওপৰত সিহঁতে খাই বৈ ডাঙৰ দীঘল হোৱা কিন্তু তাৰ স্বাস্থ্যকেইটা কিন্তু খুব সুন্দৰ এইকেইটা বন ঘৰচীয়া আপোনাক দেখিছে সিংহৰ নিচিনা ডিঙিলে মন কৰক দেখি আপোনাক যিসকলে ঘৰচীয়া ঘোঁৰা দেখিছে আপোনালোকে চাব তাৰ ডিঙি কেছবিলাক চুলিবিলাক চুটি এই দেখিছে সিংহৰ নিচিনা দেখিবলৈ এই বনৰীয়া ঘোঁৰা যিটো আকৃতি এই বন ঘৰচীয়া ৰূপ লৈছে যিহেতু ইয়াতে তাক চুলিখিনি কোনেও কটা নহয় ঘৰচীয়া ঘোঁৰা চুলিখিনি যিহেতু কাটি দিয়া হয় আৰু ইয়াতে কেৱল ঘোঁৰা নহয় ইয়াতে কেৱল এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো আছে এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো এটা ৰেয়াৰ এণ্ডেঞ্জাৰ্ড স্পেচিছ হয় এইটো গোটেই পৃথিৱীত বিৰল আৰু গড়তকৈও বেছি দুষ্প্ৰাপ্য নিচিনা হৈ উঠিছে কাৰণ গড়ৰ প্ৰায় কেইখন অভয়াৰণ্যত পোৱা যায় কিন্তু এই এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো মাত্ৰ কেইখনমান ভাৰতবৰ্ষৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় আৰু এই এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলোৰ বিশেষ বৈশিষ্ট্য হ'ল জলহস্তীৰ নিচিনা তেওঁলোকে পানীৰ ভিতৰত সোমাই তেওঁলোকে ঘাঁহ খায় এই যে আপুনি পানীৰ তলত যিবিলাক ঘাঁহ দেখিছে মাগুৰী মতাপুং বিলৰ এটা অন্যতম বিশেষ বৈশিষ্ট্য হ'ল যে পানীৰ তলত থকা
হেলুৱৈ নিচিনা যিবিলাক ঘাঁহবিলাক দেখিছে তলত যেনেকৈ আমি সাগৰৰ তলত যেনেকৈ গছ দেখা পোৱা যায় মাগুৰী বিলৰ তলত তেনেকুৱা অসংখ্য গছ আছে মাগুৰী বিলৰ তলত এই পানীৰ তলত সোমাই এই বনৰীয়া মহবিলাকে ইয়াতে ইয়াৰ ঘাঁহ খায় আমি অলপ আগত হয়তো বনৰীয়া মহবিলাক দেখা পাম দেখিবলৈ পাইছে সুন্দৰ এইকেইটা বনঘৰচীয়া ঘোঁৰাৰ দৃশ্য এয়া আমি দেখিবলৈ পাইছোঁ এইকেইটা এই ফেৰাল হৰ্চ বুলি কয় এই ফেৰাল হৰ্চৰ কাৰণে কিন্তু ডিব্ৰু চৈখোৱা এক প্ৰকাৰ বহুত বিশ্বজুৰি মানে প্ৰখ্যাত হৈ পৰিছে আচলতে বনঘৰচীয়া ঘোঁৰা কাৰণ আজিকালি ৱাইল্ডত যিটো কথা নিয়ন্ত্ৰণ কৰিছে ৱাইল্ডত ঘোঁৰা পাবলৈ নাই বনৰীয়া ঘোঁৰা খুব কম হৈ গৈছে পৃথিৱীত প্ৰায় নিশ্চিন্ন হৈ গৈছে গতিকে এই বনঘৰচীয়া ঘোঁৰাকেইটা এটা বিশেষত্ব আছে আপুনি মন কৰিব ইয়াৰ চাইণ্টিফিক যিটো নাম বনঘৰচীয়া ঘোঁৰা আৰু বনৰীয়া ঘোঁৰাৰ একেই চাইণ্টিফিক নামটো একেই গতিকে ইয়াৰ পৰিয়াল একে ইয়াৰ বনৰীয়া অৰিজিনটো ইয়াৰ বনৰীয়া এইটো চাইণ্টিফিকেলিও এইটো প্ৰুফ হৈছে এয়া আমি ডিব্ৰু চৈখোৱাৰ অভ্যন্তৰত বনঘৰচীয়া ঘোঁৰা দেখাই আছোঁ এই বনঘৰচীয়া ঘোঁৰা ডিব্ৰু চৈখোৱাৰ এইখন মাগুৰী মতাপুং বিলৰ মাজত আচলতে বিলৰ মাজত আমি দেখিবলৈ পাইছোঁ এয়া বনঘৰচীয়া ঘোঁৰা এই ঘোঁৰাকেইটা বহুত দিন এই মাগুৰী বিলত দেখা পোৱা নাছিলে বহুত বছৰ এই বছৰ দেখা পোৱা গৈছে মাজতে এই গোটেই ডিব্ৰু চৈখোৱা অৰণ্যখনৰ য'ত ত'ত ঘূৰি ফুৰে এই বছৰ আকৌ আহি এই মাগুৰী বিলত উপস্থিত হৈছেহি সিহঁতে কি সমস্যা আছে কি সমস্যাই মাগুৰী মতাপুং বিলক গ্ৰাস কৰিছে প্ৰথম কথা হ'ল পৰ্যটন উন্নয়নৰ কাৰণে চৰকাৰে গুৰুত্ব কোনো প্ৰদান কৰা নাই এই মাগুৰী মতাপুং বিলত আমি 2000 চনৰ পৰা এইখন সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আগতে ইয়াৰ গাঁৱৰ মানুহবিলাকে 100% মানুহে মাগুৰী বিলত চৰাই মাৰিছিলে আমি চৰাই মাৰিছিলোঁ চৰাই শূন্য হৈ গৈছিলে কিন্তু 2000 চনৰ পৰা যেতিয়া সংৰক্ষণৰ প্ৰচেছ লোৱা হ'ল চৰাই এতিয়া বহুত বৃদ্ধি পাই আহিছে গোটেই পৃথিৱী অভিলেখ সৃষ্টি কৰিছে কিন্তু ইয়াত আপুনি দেখিব য'ত আপুনি নাৱলৈ উঠা হয় তাত এটা প্ৰস্ৰাৱঘৰ নাই তাত চৰকাৰে আজিলৈকে এটা প্ৰস্ৰাৱঘৰ বনাই দিবলৈ সক্ষম হোৱা নাই গতিকে মানুহবিলাকৰ এতিয়া জিৰণি লগ ঘৰ এটা তাত নাই বৰষুণ দিলে সোমাবৰ কাৰণে তাত ঘৰ এটা নাই মই এই কথা জানিব বিচাৰিছোঁ যে এইখন যিহেতু পক্ষী অভয়াৰণ্য হ'ব পাৰে সুকীয়া এখন পক্ষী অভয়াৰণ্য হ'ব পাৰে এইখন ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত কিন্তু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ অন্তৰ্গত নহয় এলেকাটো গতিকে সেইটো কৰাৰ দৰকাৰ প্ৰয়োজন আছে নেকি এইটো এটা কথা মন কৰিব লাগিব পক্ষী অভয়াৰণ্য কৰাৰ লগে লগে পক্ষী অভয়াৰণ্যত মানুহে মাছ মৰাটো নিষিদ্ধ কিন্তু আমি যদি মাগুৰী মতাপুং বিলক এনেকুৱা এটা অলপ ব্যতিক্ৰমী পক্ষী অভয়াৰণ্য কৰিব লাগিব অলপ আইন কানুন সলনি কৰিব লাগিব পক্ষী অভয়াৰণ্য কৰাৰ খুব প্ৰয়োজন আছে পৰ্যটনৰ দিশত পক্ষী অভয়াৰণ্যই বিশেষ গুৰুত্ব পায় কিন্তু ইয়াত কিন্তু মানুহে মাছ মৰাৰ অধিকাৰটো ইয়াতে ৰাখিব লাগিব যদি মানুহ যিহেতু ইয়াত সংৰক্ষণত ব্যস্ত মাছমৰীয়াসকলে ইয়াৰ চৰাইবিলাক ৰখাইছে গতিকে সংৰক্ষণৰ প্ৰক্ৰিয়াত মাছমৰীয়াবিলাকক সাঙুৰি লৈ যদি পক্ষী অভয়াৰণ্য কৰে তেতিয়াহ'লে এইটো ভাৰতৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ হ'ব আচ্ছা এইটো এটা তাৎপৰ্যপূৰ্ণ কথা যে ইয়াত আচলতে পক্ষী অভয়াৰণ্যৰ সকলোখিনি বিশেষত্ব আছে কিন্তু মাগুৰী মতাপুং বিলৰ এটা অন্যতম বিশেষত্ব এইটোৱে হৈছে যে তেওঁলোকে যিটো কৈছে যে ইয়াৰ বিশেষত্ব এইটো যে ইয়াৰ মাছমৰীয়া চৰাই আৰু মানুহৰ প্ৰকৃত সহৱস্থান আৰু তাৰ ফলত এখন বিকাশ হৈছে যদি চৰাই থাকে তাৰ কাৰণে মাছমৰীয়াখিনি মাছ মাৰিব লাগিব তেতিয়াহে হাঁহবিলাকে পানী সাঁতুৰি ফুৰিবৰ কাৰণে মুকলি ঠাইৰ প্ৰয়োজন মানুহে মাছ মাৰিলে এই পানীবিলাক মুকলি হৈ উঠে নহ'লে মেটেকাই দেখিছিলে যোৱা বছৰ অভিলেখ সংখ্যক মেটেকাই মাগুৰী মতাপুং বিল পুতি পেলাইছিলে আৰু তাত 32টা মহ মৰিছিল আপোনালোকে জানিব এটা মহৰ জাক সম্পূৰ্ণ মৰি শেষ হৈ গ'ল এটা জাক মহ শেষ হৈ গ'ল মৰি শেষ হৈ গ'ল মেটেকাবিলাকে ঠাই পুতিছিলে মেটেকাত তেওঁলোকে লাগি ধৰিলে মেটেকাত লাগি ধৰি মহবিলাক মৰিলে গতিকে জৈৱ বৈচিত্ৰ্যৰ কাৰণে কেৱল চৰাইৰ কাৰণে নহয় এই মহখিনি বাচি থাকিবৰ কাৰণেও ইয়াৰ জন্তুখিনি বাচি থাকিবৰ কাৰণেও মানুহে ইয়াত মাছ মৰাটো খুব প্ৰয়োজন আছে কিন্তু ভাৰতৰ বন নীতিত কিন্তু অভয়াৰণ্যৰ ভিতৰত মানুহে মাছ মাৰিব নোৱাৰে কিন্তু বন নীতি সলনি কৰাৰ প্ৰয়োজন হৈছে এইখিনি ব্ৰিটিছ দিনীয়া বন নীতি নিঃসন্দেহে আচলতে প্ৰকৃতিৰ সৈতে মানুহৰ সহৱস্থানৰ বৰ্তমান প্ৰয়োজন হৈছে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত অকল এই অসুবিধাৰ কাৰণে আমাৰ মানুহ আৰু প্ৰকৃতিৰ মাজত বা জন্তু বা বন্য জীৱ জন্তু আৰু মানুহৰ মাজত সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে এই সংঘাত নিৰসনৰ কাৰণে আমি বিজ্ঞানসন্মতভাৱে আগৰ আওপুৰণি নীতি সলনি কৰি হ'লেও অলপ বিজ্ঞানসন্মত ধ্যান ধাৰণা লোৱাৰ প্ৰয়োজন আহি পৰিছে আমি এই বিষয়ে লৈ আৰু অধিক কথা পাতিম প্ৰাক বিষয়ত আৰু এই অঞ্চলৰ আৰু ইয়াক কি কৰিব পাৰি কি কৰা উচিত চৰকাৰৰ কি ভূমিকা আছে আমাৰ প্ৰকৃতি সংগঠনৰ কি ভূমিকা আছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ এই মাগুৰী মতাপুং বিলৰ মাজৰ পৰা মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান প্ৰাগ বিষয়ৰ মাজলৈ আজি আমি আছোঁ তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত প্ৰখ্যাত মাগুৰী মতাপুং বিলৰ মাজত এইখন বিলৰ পৰিৱেশ আমাৰ কেমেৰা পাৰ্চন বিকাশে দেখুৱাই আছে ইয়াত মোৰ পিছফালে এটা সুন্দৰ পৰিৱেশ ইয়াতবিলাক ঘাঁহ খোৱা চৰাই যিটো ধিতৰাজ বুলি কয় ধিতৰাজ ইয়াত অসংখ্য ধিতৰাজ আছে বেলেগ চৰাই ইয়াত দেখিবলৈ পাইছোঁ কিন্তু ধিতৰাজটো আমি মূল স্পেচিয়েলি দেখিছোঁ আৰু নিৰন্তৰ আছে নিৰন্তৰ আৰু কি আছে ইয়াত আৰু কি চৰাই দেখিবলৈ পোৱা গৈছে কিন্তু এটা মন কৰিবলগীয়া কথা আপুনি যে ক'লে ঘাঁহ খোৱা চৰাই অসমৰ মানুহে নাজানে যে চৰাই ঘাঁহ খায়
এই যিবিলাক বাৰহেডেড গুছ যিবিলাক গুছ প্ৰজাতিৰ চৰাই আছে যিবিলাক গেৰেলেক গুছ বাৰহেডেড গুছ পিন হেডেড গুছ এই গুছ প্ৰজাতিৰ চৰাইবিলাকে কোমলীয়া কোমলীয়া ঘাঁহবিলাক খায় আমাৰ মাগুৰী মতাপুং বিললৈ ডিব্ৰু চৈখোৱালৈ বিভিন্ন ধৰণৰ চৰাই আহে ইয়াৰ খাদ্যৰ কাৰণে বিশেষকৈ ইয়াত এই ঘাঁহ খোৱা প্ৰজাতিৰ চৰাইবিলাক আপোনালোকে দেখিছে কোমলীয়া কোমলীয়া ঘাঁহবিলাক তেওঁলোকে খাইছে গতিকে মাগুৰী মতাপুং বিলৰ ইয়াৰ বৈশিষ্ট্যটো হ'ল যে ইয়াতে ঘাঁহনি আছে এই দূৰত দেখিছে সেইবিলাক ব্লেক ব্ৰেষ্টেড পেৰট বিল মাছ বাবলাৰ শ্ৰাম্পিনিয়া যিমান বিদেশী পৰ্যটক আহে তেওঁলোকে কিন্তু এই পৰিভ্ৰমী চৰাইবিলাক আমি ইয়াত চাবলৈ নাহে আমাৰ ডিব্ৰু চৈখোৱাত যিবিলাক ঘাঁহনি পক্ষী আৰু আমি এতিয়া গোটেই পৃথিৱী প্ৰায় প্ৰত্যেকখন দেশৰ প্ৰায় ধনী দেশবিলাকৰ মানুহবিলাকে ইয়াত উপচি পৰিছেহি তেওঁলোকে অসমৰ মানুহে নাজানে কিন্তু বিদেশী মানুহবিলাকে এই চৰাইবিলাক চাবলৈ এই ঘাঁহনিখনত ব্লেক ব্ৰেষ্টেড পেৰট বিল যিটো আমাৰ ইয়াৰ অকল ডিব্ৰু চৈখোৱাত পোৱা যায় বিশেষভাৱে তেনেকুৱা চৰাইবিলাক ইয়াতে আছে কিন্তু ইয়াৰ মাজে মাজে আপুনি বাৰহেডেড গুছ যিবিলাক ধিতৰা চৰাই বুলি কয় তাৰ মাজে মাজে দেখিছে সৰু সৰু চৰাইবিলাক যিবিলাক হুইচলিং টিল আছে যিবিলাক হৰালি হাঁহ আছে হৰালি হাঁহটো আমাৰ থলুৱা প্ৰজাতি ইয়াতে ঘিলা হাঁহ আছে যি পৃথিৱীৰ আটাইতকৈ সৰু প্ৰজাতিৰ যিটো হাঁহ বুলি কোৱা হয় ঘিলা হাঁহ ইয়াতে আছে এইখিনি দেখা পোৱা যায় মই অকণমান আৰু জানিব খুজিছোঁ আৰু কি সমস্যাই গ্ৰাস কৰিছে আৰু কি সমস্যাই এই মাগুৰী মতাপুং বিলক অসুবিধাত পেলাইছে এই মাগুৰী মতাপুং বিলখনৰ আশে পাশে চৰকাৰে উদ্যোগ প্ৰতিষ্ঠা কৰিছে বিশেষকৈ অইল উদ্যোগ প্ৰতিষ্ঠা কৰিছে আমি অইল উদ্যোগ প্ৰতিষ্ঠা কৰক তাত বাধা আমি জনাব নিবিচাৰোঁ কিন্তু আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ অইল ইণ্ডিয়াই যাতে গাইডলাইনবিলাক ফ'ল' কৰি পিনে ইয়াতে উদ্যোগ কৰক কাৰণ ভাৰতৰ বন বিভাগে কিছুমান গাইডলাইন বনাই দিছে অইল ইণ্ডিয়াকো কিছুমান নীতিৰ ভিতৰত তেওঁলোকে উদ্যোগ কৰিব পাৰে কিন্তু তেওঁলোকে নীতিবিলাক জলাঞ্জলি দি মাগুৰী মতাপুং বিলৰ চাৰিওফালে কেৱল অইল উদ্যোগ প্ৰতিষ্ঠা কৰিছে আৰু পৃথিৱী বুকুৰ পৰা মাগুৰী মতাপুং বিল এনেকুৱা উদ্যোগ কৰিলে হেৰাই যাব আৰু চৰকাৰে ইয়াত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই জানুৱাৰী মাহত মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁলোকে ইয়াতে এখন আধাৰশিলা স্থাপন কৰিলে ভাৰতৰ যিটো স্বদেশ দৰ্শন যিটো ৱাইল্ড লাইফ চাৰ্কিট অফ আছামৰ এই মাগুৰী ইয়াত 20 কোটি টকাৰ এটা প্ৰজেক্ট আমি বহুত কষ্ট কৰি আনিছিলোঁ ভাৰত চৰকাৰৰ ফালৰ পৰা সেইটো চৰকাৰে ইয়াতে আধাৰশিলা স্থাপন কৰিলে জানুৱাৰীতে আজিলৈকে তাতে ইটা এচপাৰ পৰা নাই কোনো কিন্তু নিৰ্মাণ হোৱা নাই কেৱল আধাৰশিলা স্থাপন কৰিলে কিন্তু এই আৰু চৰকাৰে পৰ্যটনত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু সংৰক্ষণত এই কেওফালে এইফালে গাড়ী চলিছে এইফালে দিনে ৰাতিয়ে কালি গাড়ী চলি থাকে এই জৈৱ বৈচিত্ৰ্য অঞ্চলৰ মাজে মাজে যদি সদায় গাড়ী চলি থাকে এই চৰাইবিলাক গোটেই পৃথিৱী ব্যতিক্ৰম কাৰণ দুটা পৰিভ্ৰমী পক্ষী অষ্ট্ৰেলিয়ান এছিয়ান ফ্লাইৱে আৰু চেণ্ট্ৰেল এছিয়ান ইণ্ডিয়ান ফ্লাইৱে এই দুইটা ফ্লাইৱে সৌভাগ্যক্ৰমে ডিব্ৰু চৈখোৱাৰ মাজেৰে বৈ গৈছে গোটেই পৃথিৱীত 12টা পক্ষী পথৰ ভিতৰত দুটাই ডিব্ৰু চৈখোৱাক চুই যোৱাটো গোটেই অসমৰ কাৰণে কিন্তু এটা ডিব্ৰু চৈখোৱাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বিষয় মাগুৰী মতাপুং বিল সংৰক্ষণৰ এখন চূড়ান্ত নিদৰ্শন এই 2000 চনৰ আগলৈকে আমি সকলো ইয়াত চৰাই মাৰি চৰাই শূন্য কৰি দিছিলোঁ সেই সময়ত ইয়াৰ থলুৱা মানুহবিলাকে বগলী বগানে কাউৰী কলা বুলি নাজানা হৈ গৈছিলে সৰু ল'ৰা ছোৱালীবিলাকে শেষ হৈ গৈছিলে আৰু কিন্তু যেতিয়া আমি ইক' টুৰিজিম ষ্টাৰ্ট কৰিলোঁ ইয়াতে মানুহক লৈ যেতিয়া আমি সংৰক্ষণৰ প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিলোঁ এতিয়া যিবিলাক নাৱত আমি চাবলৈ আহিছোঁ এই নাওবিলাক আগতে মানুহবিলাকে অৰণ্য কাঠ আনিবলৈ যায় এতিয়া সেই নাওবিলাক পৰ্যটক উঠায় গতিকে মানুহবিলাকে এতিয়া সম্পূৰ্ণ সংৰক্ষণত ব্যস্ত হৈছে ইক' টুৰিজিম সংৰক্ষণৰ এটা আটাইতকৈ সুন্দৰ নিদৰ্শন মাগুৰী মতাপুং বিল পৃথিৱীৰ অৰণ্য সংৰক্ষণত এটা ইতিহাসত আমি আৰম্ভণিতে কৈছিলোঁ যে ইয়াৰ যিটো নৈসৰ্গিক শোভাই আপোনাক বিমুখ নকৰে ইয়ালৈ যদি আপুনি আহে ইয়াৰ সৌন্দৰ্য আপোনাক মুগ্ধ কৰিব ইয়াত দেখিছে ইয়াত সুন্দৰ অসংখ্য পক্ষী আছে পক্ষীৰ বিচৰণভূমি এখন আৰু এইখন সমৃদ্ধ যিখন ইয়াৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ খুব আমি মাগুৰী মতাপুং বিলৰ দৰে জলাশয় আমাৰ ভাৰততে বিৰল ইতিমধ্যে নিৰন্তৰ গোহাঁই কৈ গৈছে যে ভাৰততে বিৰল আমি আশা কৰিছোঁ এখন আকৰ্ষণীয় পৰ্যটন থলৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কৃপণালি নকৰিব আৰু আপুনিও ইয়ালৈ আহক ইয়াৰ সৌন্দৰ্য উপভোগ কৰক ইয়াত থাকিবলৈ ঠাইৰ অভাৱ নাই ইয়াত আছে নিৰন্তৰ গোহাঁই আছে তেওঁলোকৰ এখন খুব সুন্দৰ ডিব্ৰু চৈখোৱা ইক' কেম্প আছে ঠিক সেইদৰে আছে ইয়াত জয়নাল আবেদিনৰ বনশ্ৰী আছে ইক' কেম্প আপুনি ইয়াত থাকিব পাৰিব ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু আপুনি ইয়াত বিমুখ নহ'ব আমি এই বাণীৰে আপুনি ইয়ালৈ আহক এইখন চাওক এই বাণীৰে আমি এই অনুষ্ঠানৰ বা বিশেষ প্ৰাক বিশেষ কাৰ্যসূচী বা মই কেমেৰা পাৰ্চন বিকাশৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ